অসম চৰকাৰে নতুনকৈ যিবোৰ কৰ আৰোপ কৰিছে ই অত্যন্ত নিন্দনীয়। যিকোনো মানুহৰ প্ৰতিবাদ কৰাৰ এটা সাংবিধানিক অধিকাৰ আছে আৰু ৰাজনৈতিক দলবিলাকৰো সভা সমাৱেশ কৰাৰ এটা নিৰংকুশ অধিকাৰ আমাৰ ভাৰতীয় গণতন্ত্ৰত আছে। কিন্তু এতিয়া যিকোনো এটা ৰাজনৈতিক দলে এখন সভা কৰিলো এতিয়া 2000 টকা তেওঁলোকে অনুমতি বিচাৰি যেতিয়া আবেদন কৰিব তেতিয়া তেওঁলোকে কৰ হিচাপে দিব লাগিব। ই হল গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী এটা ব্যৱস্থা। বিশেষকৈ যিবোৰ দল সৎ তেওঁলোকৰ অতিৰিক্ত টকা পইচা নাই, কলা টকা পইচা তেওঁলোকে ব্যৱহাৰ নকৰে, তেনেকুৱা দলবিলাকৰ যেতিয়া চকুৱে কোণে বিভিন্ন শাখা সমিতি আছে তেওঁলোকে যেতিয়া এখন সভা কৰিবলৈ যাব তেতিয়াও যদি 2000 টকা দিবলৈ হয় তেনেহলে বুজিব লাগিব যে চৰকাৰৰ আসল উদ্দেশ্যটো কি। চৰকাৰে কৈ আছে, আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে অসমত এতিয়া প্ৰতিবাদ নাই, আন্দোলন নাই। আসলতে প্ৰতিবাদ আন্দোলন নাইকিয়া কৰাৰ কাৰণেহে তেওঁলোকে আজি ৰাজনৈতিক দলৰ সভা সমাৱেশবিলাকৰ ওপৰত তেওঁলোকে কৰ আৰোপ কৰিছে। আচৰিত কথা, সাংস্কৃতিক আপোনাৰ সমদল, অসমখন হৈছে সাংস্কৃতিক কৰ্মকাণ্ডৰ কাৰণে বিখ্যাত। এনেকুৱা এখন ৰাজ্যত এটা সাংস্কৃতিক সমদলো যদি ৰাস্তাত উলিয়ায় তাৰ কাৰণেও তেওঁলোকে এতিয়া কৰ দিব লাগিব। তাৰ লগে লগে অন্যান্য বহু বিষয়টো আছেই, আলোচনা চক্ৰৰ বিষয়টোও আছেই। গতিকে আমি ইয়াৰ সম্পূৰ্ণ নিন্দা কৰিছো আৰু এই কৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছো। কাইলৈ 11:30 বজাত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত 15টা বিৰোধী ৰাজনৈতিক দলে এই কৰৰ প্ৰতিবাদ জনাই যি প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছে আমি তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছো।